অসমৰ নতুন ৰাজ্যপাল হিচাপে শপত গ্ৰহণ লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত গুৱাহাটী হাইকোৰ্টৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণয়ে নতুন ৰাজ্যপালক শপত বাক্য পাঠ কৰায়। अपनी पूरी योग्यता से संविधान और विधि का परिरक्षण, संरक्षण और प्रतिरक्षण करूंगा। আনহাতে ৰাষ্ট্ৰপতিৰ নিযুক্তি পত্ৰ পাঠ কৰে ৰাজ্য চৰকাৰৰ মুখ্য সচিব ৰবি কটাই। শপত গ্ৰহণ অনুষ্ঠানত পত্নীসহ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপৰি কেইবাগৰাকী মন্ত্ৰী বিধায়ক তথা চৰকাৰী বিষয়া উপস্থিত থাকে। উল্লেখ্য যে লক্ষ্মণ প্ৰসাদ আচাৰ্যক অসমৰ লগতে মণিপুৰৰ ৰাজ্যপালৰ দায়িত্ব প্ৰদান কৰা হৈছে। ছিকিমৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰি অহা লক্ষ্মণ প্ৰসাদ আচাৰ্য উত্তৰ প্ৰদেশৰ বাসিন্দা আৰু RSS তথা ভাৰতীয় জনসংঘৰ এগৰাকী সক্ৰিয় সদস্য আছিল। আনহাতে গঠনৰ সময়ৰে পৰাই তেওঁ বিজেপিৰ সদস্য হিচাপে সক্ৰিয় ৰাজনীতিত অংশগ্ৰহণ কৰি আহিছে। নিউজ ডেস্ক ৰিপৰ্ট, আছাম টাইমছ পোষ্ট।